100 বিঘা মাটি বঙৰাত সিলিং সাৰপ্লাছ মাটি যে অধিগ্ৰহণ কৰিলে RBS ৰিয়েলটছ প্ৰাইভেট লিমিটেডৰ নামত, এইবোৰ অসমৰ কাৰণে কৰিছে নে কাৰ কাৰণে কৰিছে? মুখ্যমন্ত্ৰীক প্ৰশ্ন উত্থাপন কৰিছে। আৰু মানুহৰ মাজত এইবোৰতো চৰ্চা চলিয়ে আছে, গ্ৰীণ বাছৰ চৰ্চা, তাৰ উপৰিও DC অফিচত ইন'ভা আৰু বলেৰোৰ চৰ্চা, ৰিলায়েন্সৰ যিটো পানীৰ উদ্যোগ ইণ্ডিপেণ্ডেন্স, তাতো আপোনালোকৰ পৰিয়ালৰ চৰ্চা চলি আছে, হয়নে নহয় আপোনালোকে গম পাব। মানুহৰ মাজত কিন্তু সৰব চৰ্চা চলি আছে যে DC অফিচত যদি বলেৰো লাগে তেতিয়াও হেঁচা আহে মুখ্যমন্ত্ৰীৰ ঘৰৰ পৰা, DC অফিচত যদি ইন'ভা লাগে তাতো হেঁচা আহে মুখ্যমন্ত্ৰীৰ ঘৰৰ পৰা। মই নাজানো, ৰাইজৰ মাজত চৰ্চা চলি আছে। এইবোৰ অসমৰ ৰাইজক উত্তৰ দিব লাগে যে এইবোৰ আপুনি অসমৰ কাৰণে কৰি আছে নে নিজৰ ঘৰৰ পৰিয়ালৰ কাৰণে কৰি আছে। এই যে অসম চুক্তিৰ 6 নম্বৰ দফা আজিলৈকে কাৰ্যকৰী কৰিব পৰা নাই, এইবোৰ প্ৰশ্নৰ আপুনি কেতিয়া উত্তৰ দিব? আমাৰ তিনিচুকীয়াৰ মাজেৰে মাৰ্ঘেৰিটাত যে কয়লা অবৈধ খনন চলি আছে, এইবোৰ আজিলৈকে বন্ধ কৰিব পৰা নাই। ইয়াৰ পৰা অসমৰ জাতীয় পুঁজি শক্তিশালী হোৱা নাই। এইবোৰ কাৰ কাৰণে কৰি আছে? এইবোৰ অসমৰ কাৰণে কৰি আছে, অসমক ধ্বংস কৰিবৰ কাৰণে কৰি আছে, নে অসমৰ ভৱিষ্যতৰ জাতীয় অৰ্থনীতিৰ ভেটি ভাঙি কঁকাল ভাঙি থান বান কৰি দিবৰ কাৰণে এইবোৰ কৰি আছে? এই যে 55,000 বিঘা মাটি কেইদিনমানতে ল'লে, এইটো অসমৰ কাৰণে কৰি আছে নে অসমৰ মানুহক অঘৰী কৰিবৰ কাৰণে এইটো কাম কৰি আছে? য'ত ষষ্ঠ অনুসূচীৰ মাটি আছে, য'ত জনজাতীয় মানুহ আছে, য'ত খিলঞ্জীয়া মানুহৰ কথা কৈ থাকে, তাত হাজাৰ হাজাৰ পৰিয়াল তাত উচ্ছেদিত হ'ব, তাত আপোনালোকৰ নিজৰ ইচ্ছামতে কাৰোবাক মাটি দি দিব। তাৰ মাটিৰ তলত থকা আইৰণ আকৰ, মাটিৰ তলত থকা চূণশিল, মাটিৰ তলত থকা কয়লা, মাটিৰ তলত থকা ইউৰেনিয়াম, মাটিৰ তলত থকা জিপছাম, এইবোৰক লক্ষ্য কৰি ল'ব। মই কোৱা কথা নহয়, আপোনালোকৰ কেন্দ্ৰীয় চৰকাৰৰ যিটো জৰীপ কৰিছে সংস্থাই, স্বতন্ত্ৰ সংস্থাই, তেওঁলোকৰ ছাৰ্ভে ৰিপৰ্ট আপোনালোকে গুগলত পাব, মই ক'ব নালাগে। ক'ত ক'ত আছে ঠাইসমূহ চাব, গুগল মেপ চাব, এইবোৰে প্ৰমাণ কৰিছে যে আপোনাৰ এই উচ্ছেদ কেৱল মাত্ৰ অসমৰ মানুহক অঘৰী কৰাই নহয়, আমাৰ সম্পদ লুটপাট কৰি বেলেগ কোনোবা বহুজাতিক কোম্পানী বহিৰাগত শক্তিৰ হাতত অৰ্পণ কৰিবৰ কাৰণে এই কাম আপুনি আৰম্ভ কৰিছে। গতিকে মুখ্যমন্ত্ৰীক এইবোৰ প্ৰশ্ন উত্তৰ আমি বিচাৰিছোঁ। তেখেতসকলে কি অসমৰ কাৰণে কৰি আছে যে তেওঁৰ মুখ্যমন্ত্ৰী হোৱাৰ পাছতেই অসমত 8,066খন বিদ্যালয় বন্ধ হৈছে। স্থায়ীভাৱে বন্ধ হোৱা বিদ্যালয় 6,335খন। এইবোৰ আপুনি অসমৰ কাৰণে কৰিছে নেকি? 1,731খন মাৰ্জাৰ হৈছে, দুইটা মিলাই 8,066খন। APSCৰ পৰা অসমীয়া প্ৰশ্ন কাকত নাইকিয়া কৰি দিয়া হ'ল। এইবোৰ অসমৰ কাৰণে কৰি আছে নেকি? নতুন বিদ্যালয় অসমৰ মাতৃভাষাৰ মাধ্যমত বা আমাৰ জনজাতীয় ভাষাৰ মাধ্যমত হ'ব লাগিছিল, তাকে নকৰি আপুনি যেতিয়া বিদ্যালয় প্ৰতিষ্ঠা কৰিছে, পত্নীয়ে ব্যক্তিগত খণ্ডৰ বিদ্যালয় প্ৰতিষ্ঠা কৰিছে, আমি বাহ দিলোঁ হ'লে যেতিয়া জাতীয় বিদ্যালয় প্ৰতিষ্ঠা কৰিলে হ'লে, আৰু পত্নীয়ে যদি অসমত 100খন জাতীয় বিদ্যালয় প্ৰতিষ্ঠা কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিলে হ'লে। এই যে আমাৰ অসমৰ মানুহৰ স্বাভিমান মুগা শিল্প, 98% মুগা আমি অসমে উৎপাদন কৰোঁ, কিন্তু এই মুগা শিল্প উদ্যোগটোক ধ্বংসৰ মুখলৈ ঠেলি দি আপোনাৰ পত্নীয়ে যে গল্ডেন থ্ৰেড কৰিছে, এয়া অসমৰ কাৰণে কৰিছে নে নিজৰ ঘৰৰ কাৰণে কৰিছে? এই প্ৰশ্নৰ উত্তৰ দিব লাগে। আপোনাৰ ল'ৰাই যে 17টা কোম্পানী গঢ়িছে, 18 বছৰ নহওঁতে 17টা কোম্পানীৰ মালিক হৈছে। কলিকতাত প্ৰতিষ্ঠা কৰা যিমানবোৰ কোম্পানী, তাৰ শ্বেয়াৰ আপোনাৰ পুত্ৰক অভাৰনাইট যে আপোনাৰ পুত্ৰৰ একাউণ্টলৈ ট্ৰেন্সফাৰ হয়, এয়া অসমৰ কাৰণে কৰিছে নে কাৰ কাৰণে কৰিছে? মুখ্যমন্ত্ৰীয়ে উত্তৰ দিব লাগে। গতিকে অসমৰ মুখ্যমন্ত্ৰীক উত্তৰ বিচাৰিছোঁ। মই কথাবোৰ খোলাকৈ কোৱাৰ কাৰণে, যুক্তিৰে তথ্য সমৃদ্ধভাৱে কোৱাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে সহিব নোৱাৰি মোৰ নাম আজি লৈছে আৰু কৈছে যে এই কথা বতৰাবোৰ অসমৰ মানুহে বিশ্বাস কৰে। সঁচা কথা কৈছোঁ, সেইকাৰণে বিশ্বাস কৰে। লুৰিণজ্যোতি গগৈয়ে মিছা নেমানে, তথ্যৰ ওপৰত ভিত্তি কৰি কৈছে আৰু সেইকাৰণে অসমৰ মানুহে বিশ্বাস কৰে। আপুনি বেয়া পালে নহ'ব, আপুনি তথ্যৰ ওপৰত কোৱা কথা অসমৰ ৰাইজে বিশ্বাস কৰে, বিশ্বাস কৰিব। আপুনি যে আজি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়াটো নাচ্ছাত কৰিলে, অথচ আপোনালোকে কৈছিলে যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত বিদেশী মানুহৰ নাম আছে। আমিও কৈছোঁ বিদেশী মানুহৰ নাম আছে, ত্ৰুটিপূৰ্ণ হৈছে। আমিও কৈছোঁ ত্ৰুটিপূৰ্ণ হৈছে। ত্ৰুটিমুক্ত কৰিবৰ কাৰণে, বিদেশী নাগৰিকৰ নাম কৰ্তন কৰিবৰ কাৰণে আপুনি কি কৰিলে অসমৰ কাৰণে? প্ৰশ্ন কৰিব খুজিছোঁ। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা ওলোৱাৰ পিছত আজি দিনটোলৈকে আপুনি যে এখনো এফিডেভিট, এখনো যে আপুনি উচ্চতম ন্যায়ালয়ত এফিডেভিট দিয়া নাই, এইটো কিয় দিয়া নাই? এই কাম আপুনি অসমৰ কাৰণে কৰিছে নে অসমৰ বিৰুদ্ধে কৰিছে? এইটো উত্তৰ আমাক লাগিব।
গতিকে মুখ্যমন্ত্ৰীক এইবোৰ মৌলিক প্ৰশ্ন, এইবোৰ প্ৰশ্নৰ পৰা আঁতৰিব নোৱাৰিব। আপোনালোকে কৈছিলে যে অসম চুক্তিৰ 6 নম্বৰ দফাৰ উচ্চ পৰ্যায়ৰ সমিতিয়ে প্ৰতিবেদন দিয়াৰ পিছতে দাড়ি কমাসহ উন্নীতকৰণ কৰিব, 1 সপ্তাহৰ পিছত কাৰ্যকৰী কৰিব। আজিলৈকে সেই কাম নকৰিলে আৰু সেইখন প্ৰতিবেদনত যিগৰাকী কেন্দ্ৰীয় চৰকাৰৰ যুটীয়া গৃহ সচিব উত্তৰ পূৰ্বাঞ্চল সত্যেন্দ্ৰ গাৰ্গে চহী নকৰাকৈ সেইখন পেলাই থৈ দিলে। মুখ্যমন্ত্ৰীক সুধিব খুজিছোঁ, এই যে বিজেপি চৰকাৰে এই কামবোৰ আমাৰ কাৰণে কৰিছে নে বেলেগক সুবিধা দিবৰ কাৰণে? নাগৰিকত্ব সংশোধনী আইন জাপি দি অবৈধ বিদেশীক নাগৰিকত্ব দিয়াৰ বাট মুকলি কৰি দিবৰ কাৰণে অসম চুক্তিৰ যোগেদি খিলঞ্জীয়াক সাংবিধানিক নিৰাপত্তা দিবলৈ এই কাম কৰা নাই। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমি এইখিনি মৌলিক প্ৰশ্ন উত্থাপন কৰিছোঁ, এইবোৰ প্ৰশ্নৰ উত্তৰ দিব পাৰিলেহে আমি বুজি পাম যে আপুনি অসমৰ কাৰণে কিবা কৰিবলৈ চেষ্টা কৰিছে। আপুনি, আপোনাৰ পত্নী, আপোনাৰ পুত্ৰ, আপোনাৰ মৰমৰ ভাই, মানে আপোনাৰ মন্ত্ৰীৰ পত্নীয়ে ৰাজসাহাৰ্য 50 লাখ টকা পায়, আপোনাৰ পত্নীয়ে 10 কোটি টকা পায়। আমি সকলোৱে কথাটো কোৱাৰ লগে লগে আপুনি সেই সাহাৰ্য নল'লে, কিন্তু 100 বিঘা মাটিটো ৰাখিলে আপুনি নিজৰ নামতে, সেইফালে হাইৱে যাব বুলি। গতিকে এইসকল ধনী হৈ আছে, এইসকলে মাটি দিনে দিনে গোগ ৰাখে গিলিছে, অসমত দিনে দিনে মাটি খাইটি ওলাইছে। শেহতীয়াকৈ অকল মাটি খাইটিয়ে নহয়, গাখীৰ খাইটিও ওলোৱা বুলি কৈছে ৰাইজে। গতিকে তেনে প্ৰেক্ষাপটত মুখ্যমন্ত্ৰীক ক'ব খুজিছোঁ, এইবোৰ প্ৰশ্নৰ মৌলিক উত্তৰ আপুনি দিয়ক। আপুনি নিজে কৈছে যে আমি অসমৰ কাৰণে কাম কৰা নাই নেকি? আমি সুধিছোঁ যে এইবোৰ কাম, যিবোৰ যে মাটি বেলেগক দি দিছে, এই ধন সম্পত্তিৰ যে মালিক হৈছে, এইবোৰ কাম আপুনি অসমৰ কাৰণে কৰিছে নে আন কাৰোবাৰ কাৰণে কৰিছে? যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।